ভাল গল্প, ভাল কবিতা, ভাল উপন্যাস এই তিনিটা কথা খুব জৰুৰী। 4 নম্বৰ এটা হ'ল প্ৰেৰণামূলক এটা অনুষ্ঠান। আজি যিটো হৈছে, আজি আপোনালোকৰ কাৰণে এটা প্ৰেৰণামূলক অনুষ্ঠান। এনেকুৱা অনুষ্ঠান সাহিত্য সভাই বেছিকৈ পাতে, কলেজৰ ল'ৰা ছোৱালীলৈ পাতিব লাগে, নতুন প্ৰজন্মক অসমীয়া সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰিব। এই অনুষ্ঠানবিলাকে এটা পৰিৱেশ ৰচনা কৰে। 1925 বৰা, নেমনি চৌধুৰী এইসকল আহিছিল আমাক গল্প কেনেকৈ লিখে, কবিতা কেনেকৈ লিখে। আৰু আমি তেতিয়াৰ পৰা ইমান উদ্বুদ্ধ হৈছিলোঁ, লাহে লাহে গল্প লিখিবলৈ আৰম্ভ কৰিলোঁ। আমি কিন্তু গল্প লিখিছোঁ, আমাৰ গল্প এটা পৰ্যায়লৈ আমি নিব পাৰিছোঁ। অন্ততঃ দুজনে কৈছে যে ভাল লাগিব, সেই পৰ্যায়লৈ কোনে নিছিল, কিন্তু তেনেকুৱা এটা অনুষ্ঠান নহয়। এনেকুৱা ধৰণৰ আৰু এটা ডাঙৰ কথা যে লিখিব পাৰিব না, গল্প লিখিব পাৰিব না, মোৰ ভাষাটোৰ ওপৰত কোনো চৰ্চা নাছিল। মই এটাকে ডাঙৰ কথা